হেৰা অকল তোমালৈ আৰু মোলৈ উলিয়ালা যে মায়ে খালে নেকি? মাক আগতে খুৱাই বৈ আজৰি কৰি থৈছোঁ। তুমি শুই আছিলা কাৰণে মই তোমাক উঠোৱা নাই আৰু। অঁ, পিছে এতিয়া তোমাৰ গাটো ভাল লাগিছেনে? লাগিছে হয়তো চাগে বহুত বেছি ষ্ট্ৰেছ লোৱাৰ কাৰণে হ'ব পাৰে দেই, ঠিকান নাই। হয় চাগে। তোমাক কওঁৱে মই ইমান বেছি অভাৰলোডত কাম নকৰিবা, কিন্তু নাই তুমি মোৰ কথা আকৌ নুশুনা। নহয় অ', কামবোৰ থাকিলে মানে পেণ্ডিঙত থ'বলৈ মন নাযায় মোৰ। আকৌ পিছত সেইখিনি কাম ময়ে কৰিবলগীয়া হয়। সেইকাৰণে বোলো যিমান পাৰোঁ কৰি দিওঁ আৰু। কিন্তু কাইলৈৰ পৰা আৰু মই অভাৰলোডত একো কাম নকৰোঁ দেই। বহুত বেছিয়ে মানে মোৰ গাটো বেয়া হ'বলৈ লৈছে লাহে লাহে। অঁ বাবা, বোৱাৰী, তহঁতি পাই এতিয়া খাইছহে? অঁ মা, এতিয়া খাব লৈছোঁহে। তুমি খালা নহয় ন? মই খাই বৈ কেতিয়াবাতে আজৰি। পিছে বোৱাৰীক মই লগতে খাবলৈ কৈছিলোঁ, কিন্তু তই শুই থকাৰ কাৰণেহে তাই উঠাবলৈ তোক মন নকৰিলে আৰু। বোলো হ'ব দিয়ে তেতিয়াহ'লে, একেলগে দুয়োটাই খাবা বোলো। পিছে খা অথনিতে খানাবোৰ ৰেডি হ'ল নহয়, এতিয়া চাগে ঠাণ্ডাই হ'ব হ'ল। খাই ল সোনকালে। ঠিক আছে মা, খাওঁ বাৰু। পিছে তুমি ইমান দেৰিলৈকে হোৱা নাই যে? খোৱা নাই মানে টোপনিয়ে ধৰা নাই অ'। এইকেইদিন জানো কি হৈছে, আজি কেইদিনমান হ'ল ভালকৈ ৰাতি দেখোন টোপনি নাহে, টোপনিটো বৰ কম হৈছে। তাকে সেই খটং খাটাং কৰি থকা দেখিহে বোলো উঠি আহিলোঁ। তাৰপিছত দেখিছোঁ তহঁতি ভাত খাবলৈ লৈছ। দে খা, মই যাওঁ আৰু শুওঁগৈ। ঠিক আছে মা, যোৱা হোৱাগৈ তুমি। মাৰনো আকৌ এইদিন কি হ'ল টোপনি নধৰিবলৈ? এনেকৈ যদি গোটেই ৰাতিটো সাৰ পাই থাকি, তেতিয়াহ'লে মাৰ দেখোন গাটো বৰ বেয়া কৰিব। কেলে মই তোমাক কোৱা নাই জানো, মায়ে এখন ঘৰত থাকি বৰ অশান্তি পাইছে। কেতিয়া গাঁও ঘৰলৈ যাওঁ, কেতিয়া গাঁৱৰ ঘৰলৈ যাওঁ মোক কৈয়ে আছে। সেইকাৰণে চাগে মায়ে ৰাতি টোপনি ধৰা নাই নেকি। এইটো দেখোন বৰ বেয়া কথা হৈছে। এনেকৈ যদি হৈ থাকে তেতিয়াহ'লে এদিন দেখোন বৰ ডাঙৰ বিপদ হ'ব। ৰ'বা, এই বিষয়ে মই কাইলৈ মাৰ লগত কথা পাতিব লাগিব দিনত। কাইলৈ তুমি ভালকৈ কথা পাতি ল'বা। এতিয়া আহা আমি খাই লওঁ। কালি বোৱাৰীজনীক খবৰতে কৈছিলোঁ বাবাক, মই বোলো আৰু ইয়াত নাথাকোঁ। জানো পাই তাই ক'লেনে নাই কোৱা নে? সি বা আকৌ পঠিয়াই নে নপঠিয়াই নে গাঁৱৰ ঘৰ ঠিকান নাই আৰু। নাজানো আৰু তাৰনো কি হ'ল। একেবাৰে খুৰীয়েকক সমূলি দেখিব নোৱাৰে সি। কি হ'ল সুধিলেও নকয়। আজি 8-9 বছৰে এনেকেই পাৰ কৰিলোঁ আৰু। সি যে মোক গাঁৱৰ ঘৰলৈ পঠিয়াব, তাৰ কিন্তু আশা একেবাৰেই ক্ষীণ। জানো পাই এতিয়া কিনো কৰে। কিন্তু ইয়াত থাকিলে মই একেবাৰে বেমাৰী হৈ যাম। ইয়াত থাকিবলৈ একেবাৰে মন নোযোৱা হ'ল মোৰ। নাজানো আৰু সি পঠিয়াবই নে নপঠিয়াবনে। অঁ মা, তুমি হ'বা ইয়াতে বহি আছা? ইয়াতে বহি আছোঁ আৰু কিনো কৰিম। ঘৰখনত থাকি পেলাই আমনিয়ে লাগে মোৰ। দিনটো অকল বহা আৰু। পিছে তই কামলৈ ওলালি নেকি? ওলাইছোঁ আৰু কামলৈ। মা, তোমাক মোৰ এটা কথা সুধিবলগীয়া আছিলে। তুমি কি ইয়াত থাকি বেয়া পাইছা নেকি? বেয়া মানে বেয়ানো কি আৰু, ইয়াত থাকি মোৰ আমনি লাগেও। তহঁতি দুইটা দিনৰ দিনটোৰ কাৰণে ওলাই যাওঁ। অকলে মই কাম কৰা মানুহবোৰৰ লগত কি কৰি থাকিমনো। আৰু গাঁৱৰ ঘৰত হ'লে মানে ইফালে সিফালে দুই এটা কাম কৰি থাকোঁতে সময়বোৰ পাৰে হৈ যায়। তেনেকৈ তাত থাকি ভাল লাগে। ইয়াত একেবাৰে মই আমনি পাইছোঁ। অকল ভিতৰতে। ইয়াত কোনো কাৰো ঘৰলৈ নাযায়ও নকৰেও, ওচৰ চুবুৰীয়াৰ লগতো মাত বোল নাই। ইয়াত থাকি মই একেবাৰে বেয়া পাইছোঁ শুনটো। মোক পাৰিলে গাঁৱৰ ঘৰলৈকে লৈ গ'লো, মই তাতে ধুনীয়াকৈ থাকিম। গাঁৱৰ ঘৰত দিনৰ দিনটো ইটো মানুহ আহিয়ে থাকে। এনেকৈ সময়বোৰ পাৰ হয়। আৰু ময়ো গৈ ধৰ আৰু ঘৰত বহিলোঁ, তাৰ ঘৰত বহিলোঁ, ইটোৱে সিটোৱে কিবা এষাৰ কথা পাতিলোঁ, মন কানবোৰ ভাল লাগে। ইয়াত দেখোন মোৰ একোৱে ভাল নালাগে। ইয়াত দেখোন মানুহবোৰৰ কোন ক'ত কি কৈছে নকৈছে, কাৰ ঘৰত কোন আছে নাছে একো খবৰ খাতি নাই। মাত বোলটো কৰা বাদেই দে, মুখখনলৈ চালেও মুখখন ঘূৰাই দিয়ে। এনেকৈ মই ইয়াত থাকিব নোৱাৰিম। বুজিছোঁ বাৰু, তুমি আগৰ পৰা গাঁৱত থকা যে, সেইকাৰণে তোমাৰ টাউনত অকণমান থাকিবলৈ এডজাষ্ট হ'বলৈ অকণমান টান লাগিছে। কিন্তু মাও, মই তোমাৰ গাঁৱৰ ঘৰত থাকি ইয়াতনো মই কেনেকৈ থাকিম কোৱাচোন? আৰু গাঁৱত থকা আমাৰ ঘৰটোও এতিয়া ভাঙি পেলালোঁ। তুমি এতিয়া ক'ত থাকিবানো গৈ পেলাই? পাই কি যে কথাবোৰ কওঁ আৰু তই। কেলে এই খুৰা নাই জানো? ভাইটিটো আৰু বোৱাৰীজনীও থাকিম আকৌ মইনো আৰু কি ন, এজনী মানুহে থাকিবলৈ অকণমান চুক এটা হ'লে হ'ব। নাই মা, মই তোমাক খুৰাৰ লগত কিন্তু অকলে এৰি থৈ নাহোঁ দেই। নাই, এই ভুল মই কেতিয়াও কৰিব নোৱাৰোঁ। তুমি গাঁৱলৈ যাবই নালাগে থোৱা। তুমি ইয়াতে থাকা, যেনেকৈ হ'লেও ইয়াতে থাকা তুমি। আৰে বাবা, খুৰা আৰু খুৰীক লৈ তোৰনো কি ইমান আপত্তি তই কচোন? আজি 7-8 বছৰে খুৰাহঁতৰ কথা শুনিবও নিবিচাৰ, তেওঁলোকৰ লগত তই ফোনত কথাও নাপাত, গাঁও ঘৰলৈও নাযাওঁ। তেওঁলোকক কি বেয়া পালি কচোন? খুৰা খুৰীয়েতো ইমান মৰম কৰিছিলে আগতে, এতিয়া তই ডাঙৰ হৈ পেলাই এওঁলোকক কিয় এনেকুৱা কৰিছ বাৰু কচোন তই? কি বেয়া পাওঁনো তই ইমান? মা, এইবোৰ তুমি বাদ দিয়া। এইবোৰ তুমি এতিয়া খুচৰি উলিয়াব নালাগে। মই কৈছোঁ নহয়, মই তাত তোমাক অকলে থৈ নাহোঁ। কিন্তু ইয়াত থাকিলে মই আৰু বেমাৰী হৈ যাম। শুনটো, ইয়াত মোৰ অকণ থাকিবলৈ ভাল লগা নাই। তই ক'লে কিয় নুবুজ? আজি ইয়াত থকা 7-8 বছৰ হ'ব হ'ল, কিন্তু ইয়াৰ লগত মই অকণো মিলিবই পৰা নাই। এনেকৈ মোক বন্দী কৰি নাৰাখিবি।
এনেকৈ থওঁতে তহঁতি কোনোবা দিনাখন অফিচলৈ ওলাই যাবি, মই ভিতৰতে কোনোবা দিনাখন কি হৈ থাকিম ঠিকান নাই আৰু বুজিছ। আৰে মা, তুমি কি যে কথাবোৰ কোৱা নহয়। মই বাৰু তোমাক তাত কেনেকৈ অকল থৈ আহোঁ কোৱাচোন তুমি। ৰ'বা মই কিবা এটা চিন্তা কৰি চাব লাগিব ৰ'বা। এতিয়া মই অফিচলৈ যাওঁ দিয়া, নহ'লে তোমাৰ লগত কথা পাতি থাকিলে মানে মোৰ অফিচত দেৰি হ'ব। ঠিক আছে বাৰু বাবা, যা অফিচলৈ যা, কিন্তু মোক সোনকালে গাঁৱত থোৱা ব্যৱস্থাটো কৰি দিবি। ঠিক আছে বাৰু মা, হ'ব দিয়া এতিয়া। তাৰনো কি আছে জানো খুৰা খুৰীয়েকৰ লগত, মই একেবাৰে চিন্তা কৰিয়ে পাৰ নোপোৱা হৈছোঁ আৰু। আজি 7-8 বছৰে খুৰা খুৰীয়েকৰ একেবাৰে নামটোও শুনিব নিবিচাৰেহি। আগতে তেওঁলোকৰ লগতে থাকে, সিহঁতি ভাত নোখোৱালে সি নাখায়েই, সিহঁতৰ লগতহে শুৱেগৈ গৈ পেলাই। এতিয়া কি হ'ল বাৰু তাৰ, জানো দেই, মই দেখোন ভাবি একো পাৰেই পোৱা নাই। মা আপুনি বহক, মই গৈ থাকোঁ। অঁ বোৱাৰী, যোৱা, পিছে গা চাবোৰ তোমাৰ ভাল পাইছা নহয় এতিয়া? অঁ মা, আগতকৈ বহুতখিনিয়ে বেটাৰ। পিছে মই গৈ থাকোঁ, আৰু খাবলৈ সকলোবোৰ বনাই থোৱাই আছে। আপুনি লাহেকৈ যেতিয়া মন যায় তেতিয়া খাব আৰু। ৰাণীক কৈ দিলেই হ'ল, ৰাণী আছে নহয়। ঠিক আছে বাৰু, যোৱা বোৱাৰী যোৱা। দুইটা দুফালে ওলাই গ'ল, এতিয়া আৰু গোটেই দিনটো অকলে পাৰ কৰিব লাগিব। যি হওক যি নহওক, কাম কৰা বাৰু মালিকনী বাইদেৱে টকা 20,000 ধাৰলৈ দিম বুলি কৈছে বাৰু। ধাৰলৈ মানে কি আৰু, কাম কৰি আকৌ তেনেকৈ পইচাটো কাট খুৱাই দিব লাগিব, কাৰণ মই তেওঁলোকৰ ঘৰ বিশ্বাসী মানুহ। সেইকাৰণে টকা 20,000 দিম বুলি কৈছে। আৰু 80-90 হাজাৰ টকামান লাগিব নহয় আকৌ। চহৰলৈ নিলে কিবা আকৌ বেমাৰ হৈছে, কিবা কথা, টেষ্ট কৰোঁতে মেলোতে ঢেৰ পইচা যাব। এতিয়া 20,000 টকা আছে মোৰ ওচৰত বাৰু, আছে টকা 15-16 হাজাৰমান। এইফালে আৰু যদি টকা 70-80 হাজাৰমান টকা পোৱা হ'লে বৰ ভাল কথা হ'লহেঁতেন পাই। এতিয়া কাক বিচাৰোঁগৈ বাৰু মই? মাটিখিনি বাৰু আছে, নথকা নহয়, কিন্তু আমাৰ বাবুটো নহাকৈ মাটিবোৰনো কেনেকৈ বিক্ৰী কৰোঁ? আকৌ মানে সি নহাকৈ যদি মাটিডোখৰ বিক্ৰী কৰোঁ, বাইদেউ আকৌ তাকেই কিবাকিবি ক'ব। এনেও চহৰলৈ যোৱাৰ পিছৰে পৰা আমাৰ লগত তেওঁলোকে একো সম্পৰ্কই ৰখা নাই। এতিয়া যদি আকৌ মাটিডোখৰ বিক্ৰী কৰি দিওঁ, বৰ বেয়া কথা হ'ব। কিবা এটা কৰি বাবুৰ লগত যোগাযোগ কৰিব পৰা হ'লে, তাক বাৰু পইচা নিবিচাৰিলোহেঁতেন, কিন্তু মাটিকণকে যদি বিকিব পৰা হ'লে বৰ ভাল হ'লহেঁতেন। তেতিয়া আমি আৰামত চহৰৰ ডক্টৰৰ ওচৰত দেখাই পেলাই ঘূৰাই লৈ আহিব পাৰিলেহেঁতেন পাই। এতিয়া মানুহটোৰ কিনো হৈছে, কিনো কথা, আমাৰ ইয়াৰ ডক্টৰে একো ধৰা পেলাবই পৰা নাই। মানুহটো ধেমালি কষ্টত আছে দেই, ক'ব লাগিব। কিন্তু ল'ৰাটো যিটোহে নহয়, সিও যদি কিবা এটা ইনকাম কৰিলেহেঁতেন, অকণমান যোৱা টোপলৈকে মৰিলেহেঁতেন। সিও আকৌ একো এটা ইনকাম নকৰে, অকল আমাৰ টকাত চলিব লাগে তাক। কি যে হ'ব নহয়, তাকো বুজাই পাৰ নোপোৱা হৈছোঁ মই। ক'ব নোৱাৰোঁ আৰু, কিনো ল'ৰাটো জন্ম দিলোঁ। অইনৰ সেই তাৰ লগৰ ল'ৰা সকলো ইনকাম কৰি আছে, সি অকণমান কিবা এটা কৰি বাৰু সহায় কৰা হ'লে দেউতাকক কেতিয়াবা আমি সুস্থ কৰি আনিব পাৰিলেহেঁতেন। ইয়াৰ পৰাও একদম মানে বিৰাট প্ৰব্লেম হৈছে আৰু। বাৰু চাওঁচোন, সেই গাঁওবুঢ়া দেউতাকে কিবা এটা কৰি পেলাই পইচা কেইটকাৰ কথা কওঁগৈচোন। মাটিডোখৰ বন্ধকত দি হ'লেও পইচা কেইটকামান গাঁওবুঢ়া দেউতাৰ পৰা লওঁগৈ। সেই যাওঁ, আজি সেই পইচা বিচাৰি কৰি থাকোঁতেও কামো সোনকালে আহিলোঁ পাই। আমাৰ বাইদেউগৰাকী বৰ ভাল, যিটোকে কওঁ তাকে যেনিবা বুজি পায় বাৰু দেই, অইন মালিকৰ নিচিনা নহয়। যাওঁ মই এতিয়া গাঁওবুঢ়া দেউতাৰ লগত কথাবোৰ পাতোঁগৈচোন বাৰু। ঐ বিনা ধৰ্মেশ্বৰ বাইদেউ, কওকচোন। কি কওকচোন বুলি ক'বলৈ আহিছ? এই টকাকেইটা আজি সেই 3 মাহমানৰ আগতে আনি দি বোলে সেই এমাহৰ ভিতৰতে ঘূৰাই দিম বুলি কৈ আজি 3-4 মাহ লগালি। কি হ'ল? পইচা দিব লাগে বুলি কি তই পাহৰি থাকিলি নেকি? নাই পাহৰা ককাইদেউ, মনত আছে, কিন্তু বৰ বিশেষ অসুবিধা হোৱাৰ বাবেহে মই আপোনাক টকাকেইটা ঘূৰাই দিব পৰা নাই। অতি সোনকালে দিম বাৰু, আপুনি চিন্তা কৰিব নালাগে। তোৰ অতি সোনকালে ঘূৰাই দিম বুলি কোৱা কথা মই গম পালোঁ বাৰু। এই তেতিয়াই পইচা লৈ কৈছিলি কি এমাহৰ ভিতৰতে ঘূৰাই দিম বোলে। এতিয়া এমাহ গৈ 3-4 মাহ হ'ব হ'ল, টকাৰ নামৰ নিচান নাই, আৰু মানুহজনীকো দেখিবলৈ নাই। আজি কিবা ভাগ্য বলতহে পালোঁ পাই তোক। আচলতে ধৰ্মেশ্বৰ ককাইদেউ, আপুনি মোক ভুল বুজাটো স্বাভাৱিক কথা, কাৰণ আপোনাৰ পৰা মই টকা 2,000 অনা আজি বহুত মাহেই হ'ল। হয় বাৰু কথাটো, মই ঘূৰাই দিমকৈ পইচা কেইটকা গোটাওঁহে আকৌ কিবা এটা ওলায়ে, তেনেকৈহে দিব পৰা নাই ককাইদেউ। এতিয়া মই লাহেকৈ দিম বাৰু, ৰ'ব। আজি 2-3 মাহেই হ'ব হ'ল। মোৰ মানুহজনৰো গাটো বৰ বেয়া, তেওঁ আজিকালি কাম চাম কৰিবলৈ যাবই নোৱাৰে। মইহে কামলৈ গৈছোঁ আৰু ইটো সিটো কৰি ঘৰখন চলাই আছোঁ। এতিয়া ইফালে সিফালে দিওঁতে মেলোঁতে যোৱা টাপালি মাৰিয়ে শেষ নহয়। মই আপোনাক টকা 2,000 দিম বাৰু ধৰ্মেশ্বৰ ককাইদেউ, আপুনি খং নকৰিব, আৰু আপুনি মোক বেয়াও নাপাব, আৰু আপুনি নাভাবিব যে আপোনাক মই টকা দিবলৈ আছোঁ কাৰণে মই ক'ৰবাত পলাই ফুৰিছোঁ, তেনেকুৱা কোনো কথা নাই। আমিতো একেবাৰে কি কথা তাইৰ, এতিয়া দিব সময়ত আমুকৰহে আমুক তামুকৰহে তামুক, সেইবোৰ বাহানা নচলিব দেই।
তোৰ মানুহটোৰ কিবা হৈছে নহৈছে তাত মোৰ ক'বলগীয়া একো নাই। তই মুঠতে টকা আনিছ, সোনকালে মোক টকা ঘূৰাই দিবি। ঠিক আছে বাৰু দিয়ক ককাইদেউ, মই আপোনাক অতি সোনকালে টকাকেইটা ঘূৰাই দিম। সঁচাকৈ দেই, এইবোৰ মানুহে যিমান ভিক্ষা খুজিলেও টকা দিব নালাগে। ইদিনা দিম সিদিনা দিম কৈ 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 আজি ইমান কেইমাহ হ'ল, মোৰ কি টকাৰ প্ৰয়োজন নহয় নেকি চালা? চালা ভিক্ষাৰী চব। টকাকেইটা আনোতে আকৌ একদম কি লেহেৰীয়া মাত, এতিয়া দিব সময়ত চালা চাহটোকে দেখিব নাই। এইবোৰ মানুহক সেইকাৰণে টকা ধাৰ নিদি দেই। সঁচাকৈ পাই, মই আৰু কাকো টকা ধাৰ নিদিওঁ আৰু, গম পাই গ'লো আৰু এইজনীক দি পেলাই। ধৰ্মেশ্বৰ ককাইদেউ, আপুনি মোক ভুল বুজাটো স্বাভাৱিক কথা, কিন্তু মই এইবোৰ জানি শুনি একেবাৰেই কৰা নাই। মই উপায়হীন হৈহে এইবোৰ কৰিবলগীয়া হৈছে। মই টকাকেইটা গোটাই থওঁ আপোনাক দিম বুলি, কিন্তু আকৌ কিবা এটা নহয় কিবা এটা ওলাই ইফালে যোৱা টাপলি মাৰোঁতে 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 আপোনাক টকাকেইটা দিবলৈকে থাকি যায়। সঁচাকৈ আপোনাক মই টকাকেইটা ঘূৰাই দিম বুলি পইচা থওঁৱেই, কিন্তু এনেকুৱা হয় কাৰণে হে ভগৱান, আৰু কিমান আৰু মানুহৰ কথা শুনিম মই। এতিয়া বাৰু মোৰ ওচৰত টকা আছে, মই দিওঁ বুলি ক'লে 2000 টকা এটা দি দিব পাৰোঁ, কিন্তু এনেকৈ দিলে মানে আকৌ মোৰ এইফালে পইচা কমি যাব, এইফালে পইচা কমি গ'লে মানে আকৌ মিলাবলৈ দিগদাৰ হ'ব। মানুহজন সোনকালে সুস্থ হৈ উঠক বুলিয়ে এইবোৰ কৰি আছোঁ মই, কিন্তু টকাকেইটা অতি সোনকালে ঘূৰাই দিব লাগিব। কিবা এটা বিপদৰ পৰা অকণমান উদ্ধাৰ হোৱা যেন লাগেহে, আকৌ কিবা এটা নহয় কিবা এটা বিপদে হেঁচা মাৰি ধৰেই। কি যে হৈছে নহয় মোৰ জীৱনটো। যাওঁচোন, গাঁও বুঢ়া দেউতাৰ ওচৰৰ পৰা আহোঁগৈ, তেওঁ বা আকৌ কি কয় ঠিক নাই। এনেকৈ পটককৈ ভিতৰতে সোমাই আহিলোঁ, ভিতৰত দেখোন কোনোৱে নাই। গাঁও বুঢ়া দেউতা, গাঁও বুঢ়া দেউতা আছেনে বাৰু ঘৰত? খুৰীদেউ ঘৰত আছেনে বাৰু? বিনা খুৰী, বহক বহক খুৰী। মাজনী বহিম বাৰু ৰ'বা। পিছে গাঁও বুঢ়া দেউতা নাই নেকি ঘৰত? আছে, দেউতা পিছফালে অকণমান কাম কৰি আছে। ৰ'ব, দেউতাক মই মাতি দিওঁগৈ, তেতিয়ালৈকে আপুনি অকণমান বহক দেই। ঠিক আছে বাৰু হ'ব। হে প্ৰভু, বহুত আশা দেখা কৰি গাঁও বুঢ়া দেউতাৰ ওচৰলৈ আহিছোঁ, কামটো যাতে সিদ্ধি হ'লে হ'ল আৰু প্ৰভু। বিনা, তই বোলে মোৰ ওচৰলৈ আহিছিলি? হয় গাঁও বুঢ়া দেউতা, মই আপোনাৰ ওচৰলৈকে আহিছিলোঁ। আপুনি কিবা কাম কৰি আছিলে হপায়? কাম মানে এই পিছফালে বাৰীখনত অকণমান খেতি বাতিবোৰ কৰিছোঁ যে, তাকেই পানী অকণ দিবলৈ লৈছিলোঁ। পিছে কচোন, কিনো সকামত আহিলি আজি? গাঁও বুঢ়া দেউতাও, আপোনাৰ ওচৰলৈ বৰ আশা লৈ আহিছোঁ, বৰ ডাঙৰ কথা এটা পাতিবলৈ আহিছোঁ। আপুনি আচলতে মোক অকণমান সহায় কৰিব লাগিব, আপুনি পাৰিবনে বাৰু? তোক আকৌ মই কি সহায় কৰিব লাগিব, কচোন বাৰু। আচলতে গাঁও বুঢ়া দেউতা, আপুনিতো জানেই মোৰ মানুহজনৰ আজি গা বেয়া হোৱা 3 মাহ 4 মাহেই হ'ব হ'ল, আৰু তেওঁ ক'তো কাম চাম কৰিবলৈ যাব পৰা নাই। গাঁৱৰ চিকিৎসালয়ত দেখাইছোঁ, তথাপিও কি বেমাৰ হৈছে কি কথা একো ধৰিবই পৰা নাই। তাকে সকলোৱে বাহিৰলৈকে লৈ যাবলৈ কৈছে, বোলে ইয়াত সেইবোৰ ব্যৱস্থা নাই, চহৰত অকণমান দেখাই আনিবলৈ কৈছে। তাকে চহৰলৈ নিবলৈও আমাৰ তেনেকৈ ধন সম্পত্তি নায়েই। আপুনি দেখোন জানেই মানুহজন কামলৈ যাব নোৱাৰা হোৱাৰ পৰা মই আৰু মানুহ এঘৰতে কাম কৰোঁ, তেনেকৈ কাম কৰি ঘৰখন চলাই আছোঁ। এতিয়া চহৰলৈ যাবলৈ হ'লেও বহুত পইচা লাগিব মানুহজনক। সেইকাৰণে ভাবিছোঁ আমাৰ মাটি আছে নহয়, তাৰে মাটি 2-3 কঠা আপোনাক বন্ধকত দি থওঁ বুলি। তাৰ বাবদ আপুনি কেইটকা পাৰে আমাক দিব নেকি বাৰু? কথা মানে সেইটোহে। পিছে 2-3 কঠা মাটি বন্ধকত দিলেনো তই কেইটকা পাবি মোৰ পৰা? বেছি নাপাওঁ নহয়। আকৌ চহৰলৈ দেখুৱাবলৈ নিবি হয়, কিমান বা টকা লাগিব কি ঠিক। তাতকৈ মাটি যিমানখিনি আছে গোটেইখিনি মোৰ নামতে সেই মানে বন্ধকত দি থৈ যা, আৰু যিমান টকা লাগে লৈ যা। পিছত কি ঠিক আকৌ চিকিৎসা কৰিবলৈ লোৱা সময়ত পইচা যদি কমি যায়, তেতিয়া তই ঘপকৈনো ক'ৰ পৰা পাবি? সেইটো এটা কথা বাৰু, হয় আপুনি ঠিকেই কৈছে। আৰু এটা কথাও নহয়, মাটিখিনি গোটেইখিনি আকৌ মই আপোনাক বন্ধকত দিব নোৱাৰিম নহয়, কাৰণ আমাৰ ডাঙৰ বাবুৰ মাটিও তাত সোমাই আছে নহয়। আমি তেনেকৈ মাটিখিনি ভাগ বতৰা কৰাই নাই। এতিয়া গোটেইখিনি যদি মই বন্ধকত দি দিওঁ, আকৌ ডাঙৰ বাবাই যদি আহি পেলাই ভাগ বিচাৰে, তেতিয়া বৰ ডাঙৰ কথা হ'ব। তাতকৈ আপুনি আমাৰ ভাগৰখিনিকে লৈ লওক, কিবা এটা মিলাই মেলি মাটিকেইটকা আপোনাৰ ওচৰত বন্ধকত দি থ'ম আৰু, হ'বনে বাৰু? তয়ো কিন্তু বিনা ঠিক আকৌ দেই। এই ডাঙৰ বাবা চহৰলৈ যোৱা আজি 9-10 বছৰে হ'ব হ'ল, আজিলৈকে সি গাঁৱলৈ পাক এটাও নামাৰিলে। আৰু সিনো আৰু এতিয়া মাটি ভাগ বিচাৰি আহিব নি আৰু? আৰু তাৰ এনেও টকাৰ অভাৱ নাই, সি চাকৰি কৰে, শুনিছোঁ বোলে তাৰ মানুহজনীও চাকৰি কৰে। এতিয়া দেখিছ নাই তোৰ নবৌৱে কিমান আৰামত তাত খাইছেগৈ। সি আৰু লাজ চৰম থাকিলে মানে তহঁতৰ এই মাটি কেইডৰা বিচাৰি নাহে দেই। আৰু মোৰ মতেতো সি মাটি এনেও বিচাৰি নাহেই, কাৰণ তাৰ খোৱা মানুহ নায়েই তেনেকৈ। তাতকৈ তই গোটেইখিনি মাটিয়ে মোৰ ওচৰত বন্ধকত দি থ, যিমান টকা লাগে সিমান লৈ যা।
আৰু এনেও দেখোন তই এনেও দেখোন টকাখিনি ঘূৰাই দিলে মানে মাটিখিনি পাই যাবি, তাতনো ইমান চিন্তা কৰিবলগীয়া কি কথা আছে? হয় বাৰু গাঁওবুঢ়া দেউতা, আপুনি কোৱা কথাষাৰ মিছা নহয়। ঠিক আছে বাৰু দিয়ক। হ'লেও বাৰু মই মানুহজনৰ লগত এই বিষয়ে অকণমান আলোচনা কৰি ল'ম। মই কাইলৈ আপোনাক ফাইনেল ৰিজাল্টটো দিমহি বাৰু দেই। ঠিক আছে বাৰু দে, কথাবোৰ ভালকৈ চিন্তা কৰিবি। মানুহজনক তোক বচাব লাগে নে তই মাটি বাৰীৰ কথা চিন্তা কৰিব লাগে, নিজে চাই চিতি হেৰি কৰিবি আৰু। পইচা দিলে মানে মানুহজন বাচিব, যদি মাটিৰ কাৰণে যদি আৰু পইচা পাতি নিদিয় তেতিয়াহ'লে মানুহজনক আৰু হাততে হেৰুৱাবি আৰু তই। নাই নাই, মই জীয়াই থকা অৱস্থাত মই মোৰ মানুহজনক হেৰাবলৈ কেতিয়াও দিব নোৱাৰোঁ। মই কাইলৈ আপোনাৰ ওচৰলৈ আহিম বাৰু। মই ভালকৈ আজি আলোচনা কৰি লওঁ। পিছে মই আহিছোঁ দিয়ক। অঁ, তই যাৱই নেকি? এই চাহ একাপ খাই যা নহ'লে আকৌ। নাই নাই গাঁওবুঢ়া দেউতা, এই চাহ নাখাওঁ আৰু দিয়ক, মই ঘৰলৈকে যাওঁ। ঠিক আছে বাৰু দে, যা। ইমান দিনৰ পৰা ভাবি আছিলোঁ বোলো মাটি অকণমান পোৱা হ'লে মই কিবা ফেক্টৰী এটাকে বনাব পাৰিলোহেঁতেন। এতিয়া ৱাও, ঘৰতে বহি বহিয়ে মই মাটি পাই গ'লোঁ। আৰু এনেও জানো মই বিনাই এইখিনি মাটি মোক বন্ধকত দিয়াৰ পিছত তাই বন্ধকটো কেতিয়াও খুলিব নোৱাৰে, কাৰণ ইমান লাখ লাখ টকা তাই বছৰ বছৰ ধৰিও, তাই গোটেই জনম ধৰিও তাই মোক কেতিয়াও উভতাই দিব নোৱাৰিব। মোক ইমান তাই বুৰ্বক বুলি ভাবিছিলে। মই এনেও জানো তাই টকা লোৱাৰ পিছত এইখিনি টকা এনেও ঘূৰাই দিব নোৱাৰে, তাতকৈ গোটেই মাটিখিনি মোৰ নামত কৰি ল'ম এতিয়া মই। আৰু মই অতদিনে যি ভাবি আছিলোঁ এতিয়া সেয়া মোৰ মনোবাঞ্ছা পূৰণ হ'ব। ধন্যবাদ ভগৱান, ধন্যবাদ। আৰু এনেও জানো মই বিনাই কাইলৈ গোটেই মাটিখিনি বন্ধকত দিম বুলিয়েই ক'বলৈ আহিব মোৰ ওচৰলৈ। এবাৰ যদি মাটিখিনি মই পাই যাওঁ নহয়, তেতিয়া আৰু মোৰ হাতৰ পৰা কোনেও সেইখিনি মাটি ল'ব নোৱাৰিব। মানুহজনীও আজি বৰ দেৰি কৰিছে পাই। কাম কৰা মানুহ ঘৰৰ পৰা চাগে ছুটি দিয়া নাই নেকি ঠিক নাই। এটাতো নায়েই, অথনিতে ওলাই যোৱা। বা ঘৰখনত মই কি কৰিছোঁ কি নাই একো খবৰ নাই। সঁচাকৈ দেই, এনেকুৱা ল'ৰা ছোৱালী জন্ম হোৱাতকৈ জন্ম নোহোৱাই ভাল পায়। অঁ হেৰি, আপুনি দেখোন ইয়াত আছেহি। আপুনি জুইকোৰা নিজে ধৰিলে নেকি? অঁ, তুমি পালাহি সপাই। জুইকোৰা মই নিজে ধৰিলোঁ আকৌ, আৰুনো মোক জুইকোৰা কোনে ধৰি দিব। মানে শুই থাকোঁতে বৰ ঠাণ্ডা লাগিলে, বোলো সেইকাৰণে জুইকোৰাকে ধৰোঁ আৰু। পিছে তোমাৰ আজি ইমান দেৰি হ'ল যে, বেছিকৈ কাম আছিলে নেকি আজি কিবা? বেছিকৈ কাম মানে সঁচা কথা ক'বলৈ গ'লে আজি মই মালিকৰ ঘৰৰ পৰা কামৰ পৰা অকণমান সোনকালে আহিলোঁ। মানে 12টা-1টামান বজাতে আহিলোঁ। আহি পেলাই গাঁওবুঢ়া দেউতাৰ ঘৰত অকণমান কথা পাতি আছিলোঁ, সেইকাৰণে অকণমান দেৰি হ'ল আৰু। অঁ, গাঁওবুঢ়াৰ ঘৰত আকৌ কি কথা পাতিলা তুমি? কথা মানে কেলে, আপোনাৰ গাটো বেয়া হৈ থকা নাই জানো? তাতে আকৌ চহৰলৈ নিম বুলি ভাবি আছোঁ। চহৰলৈ নিবলৈ কিমান টকা লাগিব? ৰাতিপুৱা সেইখিনি আমি কথা পাতিয়ে গৈছিলোঁ। সেইকাৰণে বোলো ভাবিলোঁ গাঁওবুঢ়া দেউতাৰ ঘৰতে সোমাওঁ, তেওঁ যদি অকণমান সহায় কৰে তেতিয়া অকণমান সকাহ পাম আৰু। সেই বুলি ভাবি পেলাই গাঁওবুঢ়া দেউতাৰ ঘৰত সোমালোঁ। অকণমান কথাবোৰ আলোচনা কৰিলোঁ আৰু। পিছে এতিয়া একো চিন্তা নাই, আপুনি সোনকালে সুস্থ হৈ উঠিব। গাঁওবুঢ়া দেউতাই আমাক টকা দিব। গাঁওবুঢ়াই টকা দিব মানে? গাঁওবুঢ়াইনো টকা এনেই দিবনে? আৰু গাঁওবুঢ়াৰ পৰা ইমানখিনি টকা লৈ পেলাই তুমি কেনেকৈ ধাৰ মাৰিবা? কেনেকৈ পাৰিবা তুমি? নালাগে নালাগে বিনা, এইবোৰ একদম ডাঙৰ কথা হ'ব নহ'লে পিছত। নালাগে থোৱা, মই যিমান দিন থাকোঁ এনেকৈ থাকিম আৰু। আৰে আপুনি এনেই ইমান চিন্তা কৰিছে অ'। গাঁওবুঢ়া দেউতাই আমাক এনেই টকা নিদিয়ে নহয়। মই আমাৰ মাটিখিনি মই বন্ধকত দিম বুলি ভাবিছোঁ। সেই তেওঁৰ ওচৰত বন্ধকত থ'লে মানে তেওঁ আমাক যিমান টকা লাগে সিমান দিব বোলে, আৰু আপুনি তেতিয়া সুস্থ হৈ উঠিব সোনকালে। আৰে তুমি এনেকৈ পটককৈ মাটিখিনি বন্ধকত দিম বুলি কিয় ক'লা? সেইখিনি অকল আমাৰে মাটি নহয় নহয়, ইয়াততো বাবুৰো ভাগ আছে। এনেকৈ বন্ধকত দি পেলাই চিকিৎসা নকৰোঁ দিয়া। পিছত বাবু আহি পেলাই যদি মাটিৰ ভাগ বিচাৰে বৰ ডাঙৰ কথা হ'ব বুজিছা। আৰে আপুনি এনেই টেনশ্যন লৈছে। চাওক, আজি 9-10 বছৰে হ'ব হ'ল বাবুহঁত বা বাইদেউহঁত গাঁৱৰ ঘৰলৈ নাহিলেই। আমি কেনেকৈ আছোঁ, কি কৰিছোঁ, কি খাইছোঁ একো খবৰে ল'বলৈ নাহিলে। তেওঁলোক এতিয়া আৰু এনেও নাহে আৰু এনেও বাবুৱে দেখোন চাকৰি কৰেই, আৰু আমাৰ বোৱাৰীয়ে দেখোন চাকৰি কৰে। ইমানকৈ চাকৰি কৰাৰ পিছতো আৰু ইমানখিনি টকা সিহঁতৰ আছেই, আকৌনো সিহঁতি আৰু আমাৰ ইয়াত থকা মাটিখিনি বিচাৰি আহিবনে? এনেও নাহে দিয়ক। নাই নাই, এইটো কাম কৰিবলৈ মই কেতিয়াও দিব নোৱাৰোঁ। ক'ব নোৱাৰি নহয়, পটককৈ কোনোবা দিন গুচি আহিব। মাটিৰ যদি ভাগ বিচাৰে তেতিয়া তুমি কি কৰিবা? কি দিব তেতিয়া তুমি হা? এতিয়াই সিহঁতি আমাৰ লগত এনেও সম্পৰ্ক ৰখা নাই। মাটিখিনি নাপালে মানে আৰু আমাক কি কৰিব ঠিকান নাই। নাই নাই বিনা, এইটো কাম তুমি কেতিয়াও নকৰিবা। আৰে আপুনি এনেই ইমান ভয় খাই আছেও। সিহঁতি এনেও নাহে, কিয় আহিব আৰু কওকচোন? ইমান বছৰ আমাৰ লগত একো টাৰ্মছে নাই, এতিয়া আৰু মাটিখিনি বিচাৰি আহিব নেকি বাৰু? মই কৈছোঁ নহয় তোমাক, তুমি এইটো কাম কেতিয়াও নকৰিবা।
আৰু মাটি যিমানখিনি আছে তাৰে 2-3 কথামান দৰকাৰ হ'লে গাঁওবুঢ়া দেউতাক বন্ধকত দিয়া বাৰু, সেইটো মই নিদিব বুলি নকওঁ। বাকীখিনি গোটেইখিনি মাটি কেতিয়াও তুমি দিব নোৱাৰা দেই, মই কৈ দিলোঁ। যদি তুমি গোটেইখিনি মাটি বন্ধকত দিয়া নহয়, মই কিন্তু একো চিকিৎসা কৰিবলৈ ক'তোৱে নাযাওঁ। আপুনিনো এনেকুৱা ওজন কিয় হৈছে বাৰু? আমি চহৰলৈ যাম, তাত কিমান পইচা লাগিব কি কথা আমাৰতো কোনো ধাৰণাই নাই সেইবোৰ। যদি আমি ভবাতকৈ বেছিকৈ হৈ যায় তেতিয়া আমি হঠাৎ পইচা ক'ত পাম? সেইকাৰণে ভাবিছিলোঁ গাঁওবুঢ়া দেউতাক মাটিখিনি বন্ধকত দি পেলাই পইচা কেইটকা লৈ যাম বুলি। 1 কথা 2 কথা বন্ধকত দিলে মানে পইচা পামনো কিমান কওকচোন? একো চিকিৎসা কৰাই নহ'ব। মই যিটো কৈছোঁ সেইটোৱে কৰা। ঠিক আছে, 1 কথা 2 কথা দিব নালাগে। তুমি 3 কথা বা 4 কথা কিবা এটা বন্ধকত দিয়া আৰু যিমানখিনি পইচা পোৱা সিমানখিনি লৈ চহৰলৈ যাম বোলা। যদি নহয় তেতিয়াহ'লে হ'ব দিয়া, মই ঘৰতে থাকিম, মই এনেকৈ থাকিম, মোক একো চিকিৎসা কৰাব নালাগে তুমি। ৰাম, এই মানুহটোৱে মানে কথাবোৰ অকণো বুজি নাপায় কৈছোঁ নহয়, অকল নিজৰটোতে থাকিব সদায়। তুমি নাজানা বিনা, তুমি নাজানা আজিকালি মাটি বাৰীৰ কাৰণে মানুহ কটা মৰা হৈছে, ককাই ভাই কাকো চিনি নোপোৱা হৈছে। তুমি আকৌ এইখিনি মাটি বন্ধকত দিবলৈ লৈছা। হা, বন্ধকত তুমি ইমানখিনি মাটি দি পেলাই বন্ধক খুলিব পাৰিবা তুমি? হা চালা, এতিয়া তোমাৰ কথাটো শুনি খং উঠিব পাৰে, কিন্তু মই যি কৰিছোঁ ভালৰ কাৰণে কৰিছোঁ।